দহটা ক'বলৈ 10টা বজাত কৰক, মোৰ একো আপত্তি নাই, কৰক। তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে। ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম, তেওঁ তাত কৰক, আমি ইয়াত কৰিম, কিনো কথা আছে। ক'ত চেলেঞ্জ কৰিছে? নাযায় দেখোন বতৰ দৰবাৰ। কেমেৰাত কোনোবাই শপত খায়? কেমেৰাত শপত খায়? কি মানে ফৰেনৰ পৰা কি যে শিকি আহিছে। মহাপুৰুষ মই কেমেৰাত আপুনি মোৰ ঘৰত বহি শপত খালে, সন্মুখত ভগৱান নাই, তাৰ কি ভেলু আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুইজনে সেৱা কৰি যদি গীতা ভাগৱত ধৰি শপত খায়, লাভ আছে? তেওঁ কেমেৰাত গীতাই ধৰি আছে নে আন কি ধৰি আছে আমি কেনেকে গম পাম? হয় নহয়? তেওঁৰ লগত হেলিকপ্টাৰ আছে। ৰাতিপুৱা বতৰটোৰ পৰা যাওঁতে কিমান সময় লাগে? কিমান সময় লাগে? মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা। হেলিকপ্টাৰ দি যাব, হেলিকপ্টাৰ দি আহিব। কালিতো কেম্পেইনো নাই। যদি ভগৱান সন্মুখত নাথাকে, সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন? কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰান্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি ভাই? এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলো নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছো যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ললে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়, হয় নে নহয়? সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত। 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায়, আকাশ পাতাল একো সলনি নহয়। কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিকেল কামটো মই কৰিব নোৱাৰো। পৱন খেৰা হায়দৰাবাদ পলালে। গৌৰৱ গগৈৰ লগত তেওঁ প্ৰেছ কনফাৰেন্স কৰিছে, লেকচাৰ দিলে যে হামে গ্ৰেপ্তাৰ কৰকে দিখাও। যেতিয়া গ্ৰেপ্তাৰ কৰিব নহয়, সুধিবৰ মাত্ৰ চালে। ৰাতি কালি 6টা বজাত ৰাতিপুৱা ফ্লাইটত দিল্লী গ'ল, ৰাতি হায়দৰাবাদ গুচি গ'ল, কাৰণ তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে। ভয়ে তেনেকৈ ফূৰ্তিত পলাব নেকি? আৰু ৰাতিপুৱা 6টা বজাত যদি গুৱাহাটীৰ পৰা কোনোবাই পলাই ব্ৰেকফাষ্ট নোখোৱাকৈ, সি কি ফূৰ্তিত পলাব নেকি? তিতাবৰত চিপৰাং আছেই, থাকিবই। সেইটো মই মুক্তি কৰিব নোৱাৰো। 16টো আছিল, 21টো আছিল, তাৰ মাজত যদি ধীৰাজ ওলাই গ'ল তাৰ কপালখন ভাল। কিন্তু ইয়াত চিপৰাং আছে, চিপৰাঙৰ আমি নামো জানো, আৰু চিপৰাং থাকিবই ইয়াতে। চক কণ্টেষ্টটো কৈ ল'ম, কণ্টেষ্টটো চলিব ভাস্কৰ বৰুৱা আৰু ধীৰাজৰ মাজত। কংগ্ৰেছ নাই, কংগ্रेस शेख। देखिए असम पुलिस ने रेड किया, क्या किया वो मेरा मालूम नहीं है, लेकिन मेरा इतना जानकारी है कल सुबह 6 बजे पवन खेरा दिल्ली तक भागा और शाम को ही दिल्ली से हैदराबाद गया, इसलिए हैदराबाद में कांग्रेस का सरकार है। असम पुलिस क्या कार्रवाई कर रहे नहीं कर रहे उसका ऊपर मैं टिप्पणी नहीं करूंगा। এজনী কোন আকৌ মহা কাৰ নাম কৈ দিয়ে চিনিয়ে না। কি কলে? তেওঁলোকে কব লাগিব মানে কি? তুমি কাগজ দিছা, তুমি কোৰ্টক কব লাগিব কাগজ শুদ্ধ নে বেয়া। গেলা খোৱাটো তুমি বনাইছা, এটা খোৱাটো আমি কিয় খাম ভাই? তুমিয়ে খাব লাগিব। তোমাৰ কাগজটো শুদ্ধ নে অশুদ্ধ প্ৰমাণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ নে তোমাৰ? ডুপ্লিকেট কাগজ তুমি আনিবা আৰু প্ৰমাণ কৰিব নিৰ্বাচনী আয়োগে। কংগ্ৰেছৰ মানুহবিলাকৰ মূৰত মালে নাই। বকাসুৰ মানে কি বুজি পায় নে নাপায়? সিটো হিন্দু ধৰ্ম বুজিয়ে নাপায়, একো বুজিয়ে নাপায় না, এইটো পাগল হয়। ৰাহুল গান্ধী এটা ক্ৰেকপট, কি ড্ৰেছ ট্ৰেছ পিন্ধি থাকে দেখিছে?
এইটো পুলিচক সুধিবলৈ। ৰাহুল গান্ধীয়ে কেনেকে ড্ৰেছ কৰে, কেনেকে কথা কয়, কেতিয়াবা হাঁহে, কেতিয়াবা চকু টিপে, কেতিয়াবা মুখ মাৰে, এনেকুৱা বস্তু দেখিলে মেণ্টেল কেছ। চাওক, প্ৰথম পৱন খেৰা, তাৰপিছত বহুত জালত পৰিব। আৰু মই যিমান দূৰ জানো, এটা প্ৰবঞ্চকৰ দলে এই কাগজখিনি তেওঁলোকক দেখুৱালে আৰু চামহাও কনভিন্স কৰি 100 কোটি টকা লৈ পলালে। এতিয়া কংগ্ৰেছে মানুহকেইটাক বিচাৰি আছে। তাৰমানে অয়িঙত কোম্পানী ফৰ্ম কৰি দিলে, ৱেবছাইট মাৰি দেখুৱাই দিলে চব কোম্পানী আছে। কংগ্ৰেছে সঁচা বুলি ভাবিলে, কিন্তু $199 দিলে যে চবেই ফৰ্ম কৰিব পাৰে, সেই কথাটো তেওঁলোকে পৰীক্ষা কৰি নাচালে। সেইকাৰণে কালি আমি গৌৰৱ এলিজাবেথ 786 ফৰ্ম কৰি দিলো। নহয়, 20,000 টকা, $190। তেনেকে পাছপৰ্ট বিলাকো ইংলিছখিনি ঠিকে থাকিলে, আৰবিকখিনি তেওঁলোকে কাৰেক্ট নকৰিলে। যেতিয়া আমি আৰবিকখিনি ChatGPT-ত দিলো, তেতিয়াহে ট্ৰান্সলেশ্যনটো ওলাই আহিলে যে নিমিলে। তেতিয়াহে আমাৰ সন্দেহটো হ'ল। এইটোকে মই ক'লো যে বহুত বাচ্চা ল'ৰাইও ইমান কেঁচা কাম নকৰে। একো মূৰত মানে একো নায়েই। কংগ্ৰেছ পাৰ্টিৰ মালিক এটা পাগল, ৰাহুল গান্ধী পুৰা পুৰি ক্ৰেকপট, ইহঁতে লুঙি ধুতিৰ পাৰ্টি, বাছ। চাওক, কথাটো এনেকুৱা যে চৰকাৰ হ'ব, তিতাবৰৰ বিধায়ক এজন বিজেপিক প্ৰয়োজন, আৰু তিতাবৰৰ ৰাইজকো বিজেপিৰ বিধায়ক এজনৰ প্ৰয়োজন। 10 বছৰ হৈ গ'ল, 10 বছৰ বিৰোধীত থকা গ'ল, আৰু 5 বছৰ যদি এনেকে যায়, বিধায়ক ৰুলিং পাৰ্টিৰ লগত নাথাকিলে বিধায়কজন যিমানেই ভাল নহওক কিয় খোজত খোজ মিলাই কাম কৰিব নোৱাৰে। সেইকাৰণে সময়ৰ আহ্বান, তিতাবৰত এজন বিজেপিৰ বিধায়ক। কিন্তু কোনে বেয়া কাম কৰিব, ভাল কাম কৰিব, চোৱা ব্যৱস্থা লোৱা, অসমৰ মুখ্যমন্ত্ৰী এজনে ইমান কৰিব নোৱাৰে। শপত গ্ৰহণ যদি কৰা হয়, লগে লগে 1000টা সমস্যা আহিব। মহিলাক 25,000, 2 লাখ চাকৰি, কোৱা কথাবিলাকতো কৰিব লাগিব। তাতে ক'ত চিপৰাং বিচাৰি ফুৰিব আৰু।